অষ্টম বেতন আয়োগৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে 14 তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। এইখন আপোনালোকে দেখিবলৈ শিৱ গোপাল মিশ্ৰ ডাঙৰীয়া তেওঁ এখন চিঠি ফৰৱাৰ্ডিং কৰিছে আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে চাৰিটা পেজ আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াতে যদি চাওঁ তেতিয়াহ'লে বেচিক পে 69,000 ফিটমেন ফেক্টৰ 3.833 আৰু HR 40%, বিভিন্ন ধৰণৰ ভাত্তাক লৈ পেলাই ইয়াতে তেওঁলোকে ছাবমিট কৰিছে মেমৰেণ্ডাম আৰু সেই মেমৰেণ্ডামত কি কথা আছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চাওক ইয়াতে এইখন চাওক, এইখন ফৰৱাৰ্ডিং দ্য মেমৰেণ্ডাম অন 8 কুৱেশ্যনছ থিম ছাবমিটেড বাই ষ্টাফ ছাইট অফ NCJCM টু HCPC লৈকে এখন মেমৰেণ্ডাম হয় আৰু এই মেমৰেণ্ডামত আপোনালোকে যদি ক্লিয়াৰলি চাই ইয়াতে দেখিবলৈ পাব বহুখিনি কথা, যেনেকৈ মাৰ্জাৰ অফ পে স্কেলক লৈ আৰম্ভ কৰি আৰু 69,000 বেচিক পে আৰু যদি এইফালে চাওঁ তেতিয়াহ'লে দেখিবলৈ পাব যি পে স্কেল আছে এই পে স্কেলবিলাকৰ টকাবিলাক আপোনালোকে ইয়াতে এনেকৈ তেওঁলোকে ৰাখিছে। আৰু এই ক্ষেত্ৰত যিটো এনুৱেল ইনক্ৰিমেণ্ট থাকিব সেই এনুৱেল ইনক্ৰিমেণ্টৰ যি 3% পায় সেইটো 6%লৈকে প্ৰপ'জেল এটা আগবঢ়াইছে। তো গোটেইখিনি কথা আমি চাম কি দিছে। ইয়াতে লিখিছে বিষয়টো NCJCM ষ্টাফ ছাইডৰ পক্ষৰ পৰা 8টা প্ৰশ্ন বিষয়ৰ ওপৰত প্ৰস্তুত কৰা স্মাৰকলিপি অষ্টম বেতন আয়োগলৈ প্ৰেৰণ কৰা সন্দৰ্ভত। অষ্টম বেতন আয়োগ সন্দৰ্ভত খচৰা সমিতিৰ অন্তিম সভা 13/4/2026 তাৰিখে JP চৌবে স্মৃতি পুথিভঁৰাল ইয়াতে নতুন দিল্লীত অনুষ্ঠিত হয়। এই সভাত খচৰা সমিতিয়ে অষ্টম বেতন আয়োগলৈ জমা দিবলগীয়া স্মাৰকলিপিখন চূড়ান্ত কৰে আৰু সেই অনুসৰি ইয়াক অষ্টম বেতন আয়োগৰ পৰ্টেলত আপলোড কৰা হৈছে। ইয়াৰ এটা প্ৰতিলিপি ৱৰ্ড ফৰ্মেটসহ সংযুক্ত সংগঠন আৰু ইয়াৰ সহযোগী সমূহৰ দ্বাৰা আগলৈ জমা দিয়াৰ বাবে আপোনালোকক প্ৰেৰণ কৰা হৈছে। আপোনালোকে জানে যে আমি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ সকলো সাধাৰণ সেৱা সংক্ৰান্ত বিষয় আৰু অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চন সংক্ৰান্ত বিষয়সমূহ অন্তৰ্ভুক্ত কৰিছোঁ। বিভাগীয় বিষয়, বিভিন্ন শ্ৰেণীৰ বেতন স্কেল উন্নীতকৰণ, বিভাগ নিৰ্দিষ্ট ভাত্তা সুবিধাসহ আদি। আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ সকলো ধৰণৰ সেৱা সংক্ৰান্ত বিষয় আৰু অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চন সংক্ৰান্ত বিষয়সমূহ অন্তৰ্ভুক্ত কৰিছোঁ। বিভাগীয় বিষয়, বিভিন্ন শ্ৰেণীৰ বেতন স্কেল উন্নীতকৰণ, বিভাগ নিৰ্দিষ্ট ভাত্তা সুবিধাসহ আদি নিজ সংগঠনসমূহে নিজৰ স্মাৰকলিপিত দাখিল কৰিব লাগিব। আমি অষ্টম বেতন আয়োগক তলত দিয়া বিষয়সমূহ সদয় বিবেচনাৰ বাবে অনুৰোধ কৰিছোঁ। প্ৰশ্ন 7 আৰু 8ত আখৰৰ সংখ্যা 10,000ৰ পৰা বৃদ্ধি কৰি 20,000 কৰিব লাগে। নেশ্যনেল কাউন্সিল JCMৰ সংযুক্ত সংগঠনসমূহে সাধাৰণ সেৱাসমূহৰ বাবে ষ্টাফ ছাইডৰ দ্বাৰা প্ৰস্তুত কৰা স্মাৰকলিপিৰ আধাৰত নিজৰ স্মাৰকলিপি দাখিল কৰিব। ইয়াৰ উপৰিও তেওঁলোকে নিজৰ বিভাগীয় বিষয়, কেডাৰ গঠন, কেৰিয়াৰ প্ৰগতি, প্ৰমোশ্যন আদি বিষয়ও দাখিল কৰিব লাগিব। সেয়েহেতু স্মাৰকলিপি দাখিলৰ বাবে দিয়া সময়সীমা 31/5/2026 বৃদ্ধি কৰিবলৈ ইতিমধ্যে আমাৰ পৰা অনুৰোধ জনোৱা হৈছে। NCJCMৰ 4/2026 তাৰিখৰ চিঠিখনৰ এখনিৰ প্ৰতিলিপি আপোনালোকৰ তথ্যৰ বাবে সংযুক্ত কৰা হৈছে। ইয়াতে অষ্টম বেতন আয়োগক লৈ পেলাই বহুতখিনি খবৰ যিহেতু আহিছে, ইয়াতে লিখিছে চৰকাৰী কৰ্মচাৰীসকল শাসন আৰু উন্নয়নৰ চালক, ন্যায়সংগত বেতন উৎপাদনশীলতা মনোবল আৰু প্ৰতিভা ধৰি ৰাখিবলৈ সহায় কৰে। বেতন সংশোধন কেৱল ব্যয় নহয়, ই মানৱ সম্পদ আৰু অৰ্থনৈতিক বিকাশত এক বিনিয়োগ। সেয়ে খাদ্যবস্তুৰ গড় খুচুৰা মূল্য, বস্ত্ৰ ব্যয় 7.5%, ঘৰ ভাড়া 20%, বিদ্যুৎ বিল পানীৰ খৰচ 25%, দক্ষতা উন্নয়ন 25%, অতিৰিক্ত ব্যয় 1991 চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আৰু 5% প্ৰযুক্তি খৰচ ধৰি ষ্টাফ ছাইড নেশ্যনেল কাউন্সিল JCMে 5 ইউনিটৰ পৰিয়ালৰ বাবে ন্যূনতম বেতন 69,000 নিৰ্ধাৰণ কৰিছে। সেই অনুসাৰে বৰ্তমান কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে ফিটমেন ফেক্টৰ হ'ব 3.833। বেতন স্কেলৰ সংযুক্তিকৰণ মাৰ্জাৰ, তো ইয়াতে চাওক লেভেল 2 আৰু লেভেল 3
একেলগ কৰি লেভেল 3, লেভেল 4, লেভেল 5 একেলগ কৰি লেভেল 5, লেভেল 7 আৰু লেভেল 8 একেলগ কৰি লেভেল 8, লেভেল 9 আৰু লেভেল 10 একেলগে লেভেল 10, লেভেল 5ত থকা কৰ্মচাৰীসকলক এককালীন ব্যৱস্থাৰে লেভেল 6লৈ উন্নীত কৰি সংযুক্ত কৰিব লাগিব। প্ৰস্তাৱিত বেতন স্কেলবিলাক দিছে অষ্টম বেতন আয়োগ। পে স্কেল 1ৰ ক্ষেত্ৰত 69,000, পে স্কেল 2, 2, 3 সংযুক্ত কৰি 83,200, পে স্কেল 3 লেভেল 4, 5 যোগ কৰি 1,12,000, লেভেল পে স্কেল 4 লেভেল 6 1,35,700, পে স্কেল 5 লেভেল 7, 8 সংযুক্ত কৰি 1,82,500, পে স্কেল 6 লেভেল 9, 10 সংযুক্ত কৰি 2,15,100, লেভেল 11ৰ পৰা 17লৈ নতুনকৈ পে স্কেল 7ৰ পৰা 13 হিচাপে নাম্বাৰ কৰা হ'ব ফিটমেণ্ট ফেক্টৰ 3.833 ব্যৱহাৰ কৰি। তাৰপিছত আহিলে এনুৱেল ইনক্ৰিমেণ্ট। বৰ্তমান 3%ৰ পৰা বৃদ্ধি কৰি 6% কৰাৰ প্ৰস্তাৱ কৰা হৈছে। ন্যূনতম আৰু সৰ্বাধিক বেতনৰ মাজত অনুপাত 1:12তকৈ বেছি নহ'ব লাগে। ইয়াৰ ফলত আয় বৈষম্য হ্ৰাস পাব আৰু কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধি পাব। DADR সংযুক্তকৰণ। DADR 25% অতিক্ৰম কৰিলে বেছিক পে' আৰু পেঞ্চনৰ সৈতে সংযুক্ত কৰাৰ প্ৰস্তাৱ। শিক্ষাগত যোগ্যতাৰ বাবে ভাত্তা। অধিক যোগ্যতা অৰ্জন কৰিলে বেছিক পে'ৰ 10% অতিৰিক্ত ভাত্তা দিব লাগিব। অতিৰিক্ত কাম বা অভাৰটাইম। ফেক্টৰাইজ এক্ট 1948ৰ অন্তৰ্গত কৰ্মচাৰী ডাবল ৰেটেজ OT, অন্য কৰ্মচাৰী ছিংগল ৰেটত OT বেছিক প্লাছ DA অনুসৰি। ঘৰ ভাড়া HR ক্ষেত্ৰত লিখিছে 50 লাখৰ ওপৰৰ নগৰ, ধৰা হ'ল X কোনোবা এজন এমপ্লয়ী, তেওঁ 40%, 5ৰ পৰা 50 লাখৰ Y কেটেগৰীত 35%, 5 লাখৰ তলত Z কেটেগৰীৰ ক্ষেত্ৰত 30%। HRAটো DAৰ সৈতে সংযুক্ত কৰিব লাগিব যাতে ই মুদ্ৰাস্ফীতি অনুসাৰে স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পায়। পেঞ্চনভোগীসকলকো HRA প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত আহিলে কষ্টৰ ভাত্তা। ৰেল, ৰক্ষা উদ্যোগ, অস্ত্ৰ শস্ত্ৰ, ৰাসায়নিক চিকিৎসা, পৰিষ্কাৰ কৰ্মী আদি উচ্চ কাম কৰা কৰ্মচাৰীসকলক উপযুক্ত ভাত্তা দিব লাগিব।